নৱম আৰু দশম শ্ৰেণীত পঢ়ি থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোৰে কাৰণে এটা বিশেষ ভিডিঅ' ইয়াত প্ৰস্তুত কৰিছোঁ যে নৱম আৰু দশম শ্ৰেণীৰ কাৰণে স্পকেন ইংলিছ যিটো পৰীক্ষা অনলাইনত দিব লাগে য'ত 10 নম্বৰ থাকে 9ৰো থাকে 10ৰো থাকে আৰু দুটাকৈ পৰীক্ষা দিব লাগে দশম শ্ৰেণীৰ যিটো পৰীক্ষা ইতিমধ্যে তাৰ শেডিউল প্ৰকাশ পাইছে 11 আগষ্টৰ পৰা চলিব সেই পৰীক্ষাটো তো সেই পৰীক্ষাটো আগতে যিটো এপত দিয়া হৈছিল এতিয়া এপটো বেলেগ তো এইটো কি এপত দিব লাগিব কেনেকৈ দিব লাগিব সবিহে মোৰ এইটো ভিডিঅ'ত দেখাই দিম তো তোমালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাবা তো এই ভিডিঅ'টো এই পৰীক্ষাটো দিবৰ কাৰণে যিটো এপ ইনষ্টল কৰিব লাগিব তাৰ নাম হৈছে দা লাৰ্নিং এপ বাই ASSEB সেই এপটোৰ নাম তো দা লাৰ্নিং এপ বাই ASSEB বুলি প্লে ষ্টৰত চাৰ্চ কৰিলে এনেকুৱা এই এপটো আহিব আগত যে আছিল স্পকেন ইংলিছ এপ সেবা হেতু এতিয়া নাই এতিয়া হৈছে দা লাৰ্নিং এপ বাই ASSEB তাৰ পিছত মোৰটো যেহেতু ইনষ্টল কৰা আছে এই কাৰণে ওপেন বুলি আহিছে তো তোমালোকৰ এইটো ইনষ্টল বুলি আহিব তেতিয়া ইনষ্টলত ক্লিক কৰিলে হ'ল তাৰ পিছত সেই এপটো ইনষ্টল হোৱাৰ পিছত দা লাৰ্নিং এপ বাই ASSEB এটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খোল খাব আৰু তলত গেট ষ্টাৰ্টেড বুলি আছে তাতে ক্লিক কৰিবা তাৰ পিছত ইয়াতে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব ইংলিশ যে আছে একেবাৰে তলত হেতু সিলেক্ট কৰিবা তাৰ পিছত সাইন ইন ইউজিং ৰেজিষ্ট্ৰেচন নাম্বাৰ সাইন ইন ইউজিং ইউজাৰ নেম তো যিসকল ক্লাস 10 ত পঢ়ি আছে তেওঁলোকৰ অলৰেডি ৰেজিষ্ট্ৰেচন নাম্বাৰ পাইছে গতিকে তেওঁলোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ডেট অফ বাৰ্থ বহাই পেলাই ওপেন কৰিব কিন্তু যিসকল ক্লাস 9 ত পঢ়ি আছে তেওঁলোকৰ হয়তো ৰেজিষ্ট্ৰেচন কাৰ্ড এতিয়া নিদিয়ে তো তেওঁলোকে স্কুলৰ শিক্ষাগুৰুৰ পৰা আসলতে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো লৈ ল'ব লাগিব তাৰ পিছত হেতু ওপেন কৰিব পাৰিব আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰটো শিক্ষকসকলে এটা এপ আছে মানে পৰ্টেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তো এতিয়া ৰেজিষ্ট্ৰেচন নাম্বাৰ পোৱাৰ পিছত সাইন ইন ইউজিং ৰেজিষ্ট্ৰেচন নাম্বাৰ এটোত ক্লিক কৰিব লাগিব তাৰ পিছত প্ৰথমতে ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে বহাব লাগিব তাৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ডেট অফ বাৰ্থ বহাই সাইন ইন কৰিব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰ বিলাক খালি টাইপ কৰি গৈ থাকিলে হল মাজত যে অবলিক আছে এটা অটোমেটিক আহিব আৰু ডেট অফ বাৰ্থটোত প্ৰথমতে সনটো সিলেক্ট কৰিব লাগিব তাৰ পিছত মাহটো এটা কাৰ্চিনৰ নিচিনা থাকে এটোত ক্লিক কৰি অগা পিছা কৰিব পাৰিব তাৰ পিছত ডেটটো সিলেক্ট কৰি সাইন ইন কৰিলে হল তাৰ পিছত এনেকুৱা এটা পেজ খুলিব যত লিখা থাকিব নিউ পাসওয়ার্ড কনফার্ম নিউ পাসওয়ার্ড তো ইয়াতে লিখিব লাগিব চেঞ্জ মি CHANGEME যদি তলৰটো নিউ পাসওয়ার্ডটো বেলেগ লিখিব খুজে তেতিয়া হলে বেলেগ লিখিব আৰু যদি এইটো ৰাখিব খুজে তেতিয়া চেঞ্জ মি বুলি লিখিব তো ইয়াতে চেঞ্জ মি বুলি লিখি তাৰ পিছত আপডেট পাসওয়ার্ড কৰি দিলে হল তাৰ পিছত এনেকুৱা যদি অবতাৰ দিব খুজে দিব পাৰে বা স্কিপ ফৰ নাও বুলি দিব পাৰে তাৰ পিছত এনেকুৱা এটা পেজ আহিব তো ইয়াতে কন্টিনিউ কৰিলে হল বা স্কিপ ফৰ নাও তাৰ পিছত এনেকুৱা আহিব যে yes show my score or no তাৰ পিছত মই ইয়াতে no মাৰিলো বা yes show my score পিছত এই পেজটো আহি যাব তো ইয়াতে কিছুমান লেভেল আছে লেভেল 1 ৰ পৰা একদম 25 লৈকে আছে তো ছাত্ৰ ছাত্ৰী সকলে ইয়াতে স্পকেন ইংলিছৰ কাৰণে এই সকলোবিলাক লেভেল আসলতে যদি চাই তেতিয়া হলে ইংলিছৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িব ধৰক মই এটা ইয়াতে ক্লিক কৰিছো এনেকুৱা পেজ বিলাক আহি থাকিব আৰু এই প্লে বটনটো ক্লিক কৰিলে ইয়াতে কি লিখা আছে এটো মুখেৰে কৈও দিব সাউন্ড আহিব তাৰ পিছত এনেকৈ কিছুমান এক্সামও থাকে এখিনি ছাত্ৰ ছাত্ৰীসকলে দিব পাৰিব ইয়াতে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে তাৰ পিছত যেতিয়া পৰীক্ষা হয় তেতিয়া পৰীক্ষাটো ক'ত দিবে ধৰক এটো ক্লাস 9 ৰ ছাত্ৰী হয় গতিকে মই যদি 10 ৰ এজনী হেৰি পৰীক্ষা দিব খুজে তেতিয়া হলে এই সাইডত যে আছে 1 2 3 4 নম্বৰ এই বটনটোত ক্লিক কৰিলে এনেকুৱা পেজ আহিব এটা ডেইলি কুইজ দিস উইকস কুইজ আপকামিং ক্লাস টেস্ট যদি যেটো আগলৈ যেটো ক্লাস 10 ৰ পৰীক্ষা হ'ব তাতে আহিব সেন্ট্ৰেল টেস্ট বুলি হেতুত ক্লিক কৰিলে হল ক্লিক কৰাৰ পিছত যেটো পৰীক্ষা আছে এটো বিগিন বুলি আহিব বিগিনত ক্লিক কৰিলে পৰীক্ষাটো আৰম্ভ হৈ যাব আৰু ছাত্ৰ ছাত্ৰীসকলে 1 ৰ পৰা 20টা প্ৰশ্ন থাকিব গুটেইখিনি ইয়াতে দিব লাগিব তাৰ পিছত দিয়াৰ পিছত সাবমিট কৰি দিলে হল আৰু এনেকৈ ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাটো দিব লাগিব বা 9 ৰ যেটো শেডিউল আছে হেমতে
যিটো টাইমত তেওঁলোকৰ পৰীক্ষা দিয়া হৈছে সেই টাইমত তেওঁলোকেও পৰীক্ষা দিব পাৰিব তো এনেকৈয়ে এই স্পকেন ইংলিছৰ এপটো ছাত্ৰ ছাত্ৰীসকলে ইনষ্টল কৰি পেলাই চলাব পাৰিব তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ভিডিঅ'